অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ আজি উপজা দিন 1936 চনত জন্মগ্ৰহণ কৰা বিশিষ্ট শিল্পীগৰাকীৰ আজিৰ 90 সংখ্যক উপজা দিন উপলক্ষে আয়োজন বিশেষ অনুষ্ঠানৰ অসম চাৰুকাৰু কলা পৰিষদৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হয় শিল্পীগৰাকীৰ উপজা দিন চিত্ৰকলা কবিতা আৰু সংগীতৰ মাধ্যমেৰে শিল্পীগৰাকীক সশ্ৰদ্ধ সোঁৱৰণ তেখেতৰ অনুৰাগীসকলৰ অসম চাৰুকাৰু কলা পৰিষদৰ ভৱনত প্ৰায় 50 গৰাকী চিত্ৰশিল্পীয়ে জন্মদিন উপলক্ষে অংকন কৰে বিশেষ চিত্ৰৰ মাজেদিয়ে প্ৰখ্যাত চিত্ৰশিল্পী গৰাকীক জীয়াই ৰখাৰ চেষ্টা শিল্পীসকলৰ আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট ভায়োলিন বাদক মনোজ বৰা পল্লৱী শৰ্মা আৰু বিশিষ্ট চিত্ৰশিল্পী চম্পক বৰবৰা অতুল চন্দ্ৰ বৰুৱা মুনিন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য শুভাকৰ লস্কৰ আৰু কিশোৰ কুমাৰ দাসৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আজি আমাৰ একচুৱেলি নীলদাৰ 90তম জন্মবাৰ্ষিকী সদায় আমি নীলদাৰ বাৰ্থডেটো আজি বহুত দিন ধৰি আমি জনাৰ পৰা পাতি আহিছোঁ আমি ফাইনান্স ছ'চাইটিয়ে বশিষ্ঠ তেখেতৰ ঘৰতো পাতোগৈ আৰু এইবাৰো আমি বাৰ্থডেটো একচুৱেলি অসম চাৰুকলা পৰিষদে আজি দিনটো জোৰা কাৰ্যসূচীৰে চিত্ৰকলা সংগীত আৰু কবিতা এই তিনিটা অনুষ্ঠানেৰে আমি দিনটো জোৰা কাৰ্যসূচী ইয়াত উদযাপন কৰিছোঁ আৰু নীলদা যিহেতু অনানুষ্ঠানিকভাৱে নীলদা সদায় আগবাঢ়ি সেইকাৰণে গোটেই আজি অনুষ্ঠানটো আমাৰ অনানুষ্ঠানিক হয় কোনো ধৰণৰ আনুষ্ঠানিকতা আমি ইয়াত ৰাখা নাই তেওঁতো ৰঙৰ মানুহ তেখেতৰ এইটো অসমৰ আৰু এটা কথা ক'বই লাগিব অসম চাৰুকলা পৰিষদ নৰ্থ ইষ্টৰে আটাইতকৈ পুৰণি অনুষ্ঠান এই অনুষ্ঠানটোৰ তেখেত জন্মদাতা তেখেত আমাৰ পিতৃস্বৰূপ